মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ আগৰ ক্লাছত আমি জাতীয় অনুষ্ঠান গঠনৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি ভাৰতীয় জাতীয় কংগ্ৰেছ গঠনৰ বিষয়ে আলোচনা কৰিম। ভাৰতীয় জাতীয় কংগ্ৰেছ গঢ়ি উঠিছিল 1885 খ্ৰীষ্টাব্দত। ভাৰতীয় জাতীয় কংগ্ৰেছ কিদৰে গঢ়ি উঠিছিল এই বিষয়ে মই কিছু কথা তোমালোকৰ আগত অৱগত কৰিব বিচাৰিছিলোঁ। গভৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিনৰ কাৰ্যকালত এলেন অক্টোভিয়ান হিউমে নামৰ এজন অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়াই ভাৰতীয় স্বাৰ্থত এটা জাতীয় অনুষ্ঠান গঠনৰ যোজনা চলাইছিল। এলেন অক্টোভিয়ান হিউমে কলিকতা বিশ্ববিদ্যালয়ৰ অধ্যয়নৰত স্নাতকসকলক সম্বোধি এখন মুকলি চিঠিৰে তেওঁলোকক দেশ মাতৃৰ সেৱাত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল। প্ৰায় 50 জন ছাত্ৰৰ সহায়ত কলিকতাত এখন বৈঠক অনুষ্ঠিত হৈছিল। ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন নামেৰে নামাংকিত এই বৈঠকখনে দেশৰ উন্নতিৰ স্বাৰ্থত এটা সৰ্বভাৰতীয় জাতীয় অনুষ্ঠান গঢ়ি তোলাৰ পোষকতা কৰিছিল। বোম্বাইত এখন মহাসভা আয়োজন কৰাৰ প্ৰস্তাৱ লৈ এটা জাতীয় অনুষ্ঠান গঠনৰ সিদ্ধান্ত লোৱা হৈছিল। গভৰ্ণৰ জেনেৰেল ডাফৰিনে হিউমক এই ক্ষেত্ৰত উৎসাহ যোগাইছিল। 1885 খ্ৰীষ্টাব্দৰ 28 ডিচেম্বৰ তাৰিখে বোম্বাইৰ গোকুল দাস টেক্সপাল সংস্কৃত কলেজত মহাসভাখন অনুষ্ঠিত হৈছিল। ভাৰতৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় 72 জন প্ৰতিনিধিয়ে অধিৱেশনস্থলীত উপস্থিত হৈছিল। সভাপতিৰ বাবে নিৰ্বাচিত কৰা হৈছিল কলিকতাৰ বেৰিষ্টাৰ বিখ্যাত উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায় বা বেনাৰ্জী। মহাসভাই প্ৰস্তাৱিত জাতীয় অনুষ্ঠানটোৰ নাম ৰাখিছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। ভাৰতৰ সকলোবোৰ জাতি গোষ্ঠী সম্প্ৰদায়ৰ জনমতৰ প্ৰতি সঁহাৰি জনাই কংগ্ৰেছে আগুৱাই অহাৰ কৰ্মপন্থা স্থিৰ কৰিছিল। বেৰিষ্টাৰ উমেশ চন্দ্ৰ বেনাৰ্জীয়ে ইতিমধ্যে উল্লেখ কৰিছো অধিৱেশনত পৌৰোহিত্য কৰিছিল। কংগ্ৰেছৰ উদ্দেশ্য হিচাপে 4টা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। সেইকেইটা হৈছিল: 1. সমগ্ৰ দেশবাসীৰ মাজত মিলা মিছা তথা বন্ধুত্বৰ ভাৱ জগাই তোলা। 2. জাতিগত ধৰ্মীয় আৰু প্ৰাদেশিক ভেদাভেদ আঁতৰ কৰি জাতীয় ঐক্যৰ ভেটি সুদৃঢ় কৰা। 3. ভাৰতৰ সন্মুখত দেখা দিয়া সমস্যাৱলী সুচিন্তিতভাৱে বিবেচনা কৰি তাৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰা। 4. ৰাজহুৱা স্বাৰ্থ ৰক্ষা কৰিবলৈ আগন্তুক সময়ছোৱাৰ বাবে কংগ্ৰেছৰ কৰ্মপদ্ধতি নিৰূপণ কৰা। এই ক্ষেত্ৰত কংগ্ৰেছৰ প্ৰথমজন সম্পাদক আছিল এলেন অক্টোভিয়ান হিউম। সেই হিচাপে বহু বছৰকে তেওঁ এই কাৰ্যত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁকে কংগ্ৰেছৰ প্ৰতিষ্ঠা বুলি অভিহিত কৰিলেও এইটো মন কৰিবলগীয়া কথা যে ভাৰতৰ ৰাজনৈতিক জীৱনত এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰা কংগ্ৰেছ অনুষ্ঠানটো তেওঁ একক প্ৰচেষ্টাৰ ফল কিন্তু নহয়। ই হৈছে এক ঐতিহাসিক প্ৰক্ৰিয়াৰ ফলশ্ৰুতি আৰু হিউম এজন ব্ৰিটিছ নাগৰিক আৰু উচ্চ পদস্থ বিষয়া হোৱাৰ বাবে ভাৰতীয় জনজীৱনক সুসংগঠিত কৰাত তেওঁ অধিক সুকৃতকাৰ্যতা লাভ কৰিছিল। বাৰু যি কি নহওক, কংগ্ৰেছ অচিৰে ভাৰতবাসীৰ আশা আকাংক্ষাক ৰূপ দিব পৰা এটা শক্তিশালী সৰ্বভাৰতীয় অনুষ্ঠানত পৰিগণিত হৈছিল। মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আহোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অৱস্থা অৰ্থাৎ আদি স্তৰৰ বিষয়ে, অৰ্থাৎ 1885 চনৰ পৰা 1905 চনলৈকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এই আদি স্তৰৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। প্ৰথম অৱস্থাত এটা নৰমপন্থী অনুষ্ঠান হিচাপে পৰিচয় দি জাতীয় কংগ্ৰেছে আৰম্ভণিতে আবেদন নিবেদনৰ মাজেৰে ভাৰতবাসীৰ বিভিন্ন সমস্যাৰ প্ৰতি মনোযোগ দিবলৈ চৰকাৰক আহ্বান জনাইছিল। ইংৰাজ শাসক আৰু ব্ৰিটিছ চৰকাৰৰ ওচৰত মধুৰ সম্পৰ্ক বজাই ৰাখি শাসন যন্ত্ৰত ভাৰতীয়ৰ প্ৰতিনিধিত্ব বিচৰাটোৱেই জাতীয় কংগ্ৰেছৰ এটা অন্যতম লক্ষ্য হৈ পৰিছিল। এই আশা কৰিয়েই 1890 খ্ৰীষ্টাব্দত জাতীয় কংগ্ৰেছে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত এটা সজাতি দলক ইংলেণ্ডলৈ পঠাইছিল। কিন্তু 1892 খ্ৰীষ্টাব্দত ভাৰত পৰিষদ আইনে কাৰ্যত ভাৰতীয়ক একো নিদিয়াকৈ জাতীয় কংগ্ৰেছক হতাশ কৰিছিল। শান্তিপূৰ্ণ উপায়েৰে ব্ৰিটিছৰ পৰা বহু আশা কৰিও একো নোপোৱাত কংগ্ৰেছৰ এচাম নেতাকৰ্মীৰ মনত প্ৰচলিত চিন্তা ত্যাগ কৰাৰ মানসিকতা লাহে লাহে গঢ়ি উঠিবলৈ ধৰিলে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম স্তৰটো হৈ পৰিছিল এটা নৰমপন্থী স্তৰ। প্ৰথম অৱস্থাত
কংগ্ৰেছ আছিল যিহেতু এছাম পৰিপাৰ্টি পোচাক পৰিচ্ছন্ন পৰিহিত ইংৰাজী ক'ব পৰা শিক্ষিত লোকৰ অনুষ্ঠান। তেওঁলোকে ব্ৰিটিছৰ সততা, ন্যায়পৰণতা আৰু উদাৰতাক বিশ্বাস কৰিছিল। তেওঁলোকে ভাবিছিল ব্ৰিটিছ চৰকাৰৰ ওচৰত সন্মানজনকভাৱে তেওঁলোকৰ অভাৱ অভিযোগবোৰ উত্থাপন কৰিব পাৰিলেই তেওঁলোকৰ উদ্দেশ্য সাধিত হ'ব। ইংলেণ্ডতো ভাৰতৰ অনুকূল জনমত এটা গঠন কৰাৰ দৰকাৰ হ'ব। সেয়েহে তেওঁলোকে ইংলেণ্ডতো এটা ইয়াৰ ব্ৰিটিছ শাখা স্থাপন কৰিছিল। ব্ৰিটিছ শাসকৰ মহানুভৱতাৰ ওপৰত তেওঁলোকে বিশ্বাস কৰাৰ কাৰণেই 1885 চনৰ পৰা 1905 চনলৈকে বছৰেকীয়া অধিৱেশনত প্ৰস্তাৱ গ্ৰহণ কৰি আৰু ব্ৰিটিছ চৰকাৰৰ ওচৰত স্মাৰক পত্ৰ আদি দাখিল কৰিয়েই কংগ্ৰেছৰ নেতৃত্ববৰ্গ শান্ত হৈ পৰিছিল। সেই সময়ত কংগ্ৰেছৰ নেতৃত্ব বহন কৰা ব্যক্তিসকল আছিল এলেন অক্টোভিয়ান হিউম, উমেশ চন্দ্ৰ বেনাৰ্জী, বছৰুদ্দিন তৈবজী, দাদাভাই নৰোজী, ফিৰোজ শ্বাহ মেহতা, সুৰেন্দ্ৰনাথ বেনাৰ্জী আদি আছিল নৰমপন্থী তথা উদাৰপন্থী লোক। তেওঁলোকৰ ভিতৰত দাদাভাই নৰোজীয়ে আছিল প্ৰসিদ্ধ। তেওঁ বহু বছৰ কাল লণ্ডনত থাকি আইনৰ ব্যৱসায় কৰিছিল। ইংলেণ্ডৰ ৰাজনীতিত তেওঁ সক্ৰিয় ভাগ লৈ ব্ৰিটিছ সংসদলৈও নিৰ্বাচিত হৈছিল। বাৰু যি কি নহওক, ভাৰতীয় এই ব্যক্তিসকলে সেইটো সময়ত নৰমপন্থী হিচাপে পৰিগণিত হৈছিল আৰু তেওঁলোকে ইংৰাজৰ মহানুভৱতাৰ ওপৰত বিশ্বাস কৰি 1885 চনৰ পৰা 1905 চনলৈকে তেওঁলোকে নৰমপন্থীভাৱে অৰ্থাৎ আবেদন নিবেদনৰ দ্বাৰা তেওঁলোকৰ উদ্দেশ্যসমূহ সাধিত হোৱাটো বিচাৰিছিল। অৰ্থাৎ আবেদন নিবেদনৰ জৰিয়তে ভাৰতৰ সংস্কাৰ সাধন কৰিব বিচৰা কংগ্ৰেছৰ নেতৃবৃন্দকেই নৰমপন্থী বুলি কোৱা হয়। আৰু 1885 চনৰ প্ৰথম অধিৱেশনৰ পৰাই এই মনোভাৱ তেওঁলোকৰ আগত লক্ষ্য কৰা দেখিবলৈ পোৱা যায়। এতিয়া আহোঁ আমি কংগ্ৰেছৰ দ্বিতীয় স্তৰ অৰ্থাৎ 1905 চনৰ পাছত ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰিত্ৰ সলনি হৈ পৰিল আৰু এই ক্ষেত্ৰত কি পৰিৱৰ্তন হ'ল এই বিষয়ে আমি আলোচনা কৰিম। 1905 খ্ৰীষ্টাব্দত ঘটি যোৱা দুটা ঘটনাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভিতৰ চৰাত এক প্ৰবল চাঞ্চল্যৰ সৃষ্টি কৰিলে। প্ৰথমটো আছিল জাপানৰ হাতত ৰুছিয়াৰ পৰাজয় আৰু দ্বিতীয়টো আছিল বংগভংগ অৰ্থাৎ বংগদেশৰ বিভাজন। এছিয়াৰ ক্ষুদ্ৰ শক্তি জাপানে শক্তিশালী ৰাষ্ট্ৰ ৰুছিয়াক পৰাস্ত কৰাৰ ঘটনাই ভাৰতৰ জাতীয়তাবাদীসকলৰ মনত সংগ্ৰামী চেতনাৰ জাগ্ৰত কৰিলে যে এটা সৰু জাতিয়ে এটা বৃহৎ শক্তিক পৰাস্ত কৰিছে, যিহেতু যদি পাৰে তেতিয়াহ'লে ভাৰতৰ এটা বিশাল শক্তিয়ে কিদৰে ইংৰাজৰ নিচিনা এটা ক্ষুদ্ৰ শক্তিক ভাৰতৰ পৰা আঁতৰ কৰি দিব নোৱাৰিব। তেনেকুৱা এটা মনোভাৱ ভাৰতীয়সকলৰ মাজত লাহে লাহে জাগ্ৰত হ'বলৈ ধৰিলে। আনহাতে লৰ্ড কাৰ্জনৰ বংগভংগই অৰ্থাৎ বংগদেশক দ্বিখণ্ডিত কৰাৰ সিদ্ধান্তই জাতীয়তাবাদীসকলৰ অন্তৰত তীব্ৰ ইংৰাজ বিৰোধী মনোভাৱ জাগ্ৰত কৰি তুলিছিল। 1905 খ্ৰীষ্টাব্দত বাৰাণসী জাতীয় কংগ্ৰেছৰ সভাপতি গোপাল কৃষ্ণ গোখলেৰ নৰম সুৰৰ ভাষণ বিপিন চন্দ্ৰ পালে বিৰোধিতা কৰিছিল। তেওঁ অনুনয় বিনয় ত্যাগ কৰি কেৱল স্বদেশী কাৰ্যসূচী গ্ৰহণ কৰি কঠোৰ পন্থা অৱলম্বনেৰে জাতীয় কংগ্ৰেছক আগুৱাই যাবলৈ আহ্বান জনাইছিল। এই ঘটনাক কেন্দ্ৰ কৰি কংগ্ৰেছৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছিল। 1906 খ্ৰীষ্টাব্দৰ দাদাভাই নৰোজীৰ সভাপতিত্বত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ কলিকতা অধিৱেশনে স্বদেশী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাত পৰিস্থিতিৰ কিছু পৰিৱৰ্তন ঘটে। কিন্তু 1907 খ্ৰীষ্টাব্দৰ ৰাসবিহাৰী ঘোষৰ সভাপতিত্বত অনুষ্ঠিত কংগ্ৰেছৰ চুৰাট অধিৱেশনত জাতীয় কংগ্ৰেছৰ দুটা শিবিৰ বিভক্ত হয়, এটা চৰমপন্থী আনটো হৈ পৰিল নৰমপন্থী। চৰমপন্থীসকলৰ ভিতৰত আছিল বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, বিপিন চন্দ্ৰ পাল আৰু এইকেইজনক সাধাৰণতে লাল বাল পাল নামে জনা যায়। অৰ্থাৎ লাল মানে লালা লাজপত ৰায়, বাল মানে হৈছে বাল গংগাধৰ তিলক আৰু পাল মানে হৈছে বিপিন চন্দ্ৰ পাল। চৰমপন্থীসকলে অৰবিন্দ ঘোষৰ নেতৃত্বত স্বৰাজ, স্বদেশী, জাতীয় শিক্ষা আদিৰ বিষয়ৰ ওপৰত আস্থা ৰাখি ভাৰতবৰ্ষৰ মাজত ৰাজনৈতিক জাতীয়তাবাদৰ গঢ়ি তোলাত বিশেষভাৱে অৰিহণা যোগাইছিল আৰু 1916 খ্ৰীষ্টাব্দলৈ চৰমপন্থীসকলে মূল জাতীয় কংগ্ৰেছৰ পৰা কিছু নিলগত আছিল। ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি আলোচনা কৰিলো কিদৰে ভাৰতবৰ্ষত
জাতীয়তাবাদৰ উন্মেষণ ঘটোৱাৰ ক্ষেত্ৰত ভাৰতীয় জাতীয় কংগ্ৰেছে অৰিহণা যোগাইছিল। তোমালোকে এই পাঠটোৰ আলম লৈ আৰু কিতাপৰ আলম লৈ প্ৰশ্ন এটাৰ উত্তৰ কৰিবা। অনুশীলনীৰ 14 নম্বৰ প্ৰশ্নটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে এটা চমু টোকা লিখা। 15 নম্বৰ প্ৰশ্নটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা। এই দুটা প্ৰশ্নৰ উত্তৰ কৰিবলৈ যত্ন কৰিবা। ধন্যবাদ।